মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে আনিছে ইউনিট 7 ক্লাছ 9 ৰ আইটি সাবজেক্টৰ ডিজিটেল ডকুমেন্টেশন মানে কি হয় ডিজিটেল মানে হৈ গ'ল তোমালোকৰ কম্পিউটাৰ বা ল্যাপটপত তোমালোকৰ যিটো কাম কৰিবা ডেস্কটপত মানে তুমি হাতেৰে নহয় কলম পেনেৰে নহয় তুমি তাতে টাইপিং কৰি লিখাটো আমি কি কম ডিজিটেল ডকুমেন্টেশন মানে কি হয় তোমালোকৰ পেপাৰত কিবা এটা লিখা থাকিলে আমি কি বুলি কওঁ ডকুমেন্টেশন বুলি কম যেনেকৈ তোমাৰ লেটাৰ লিখিছে কিবা ৰিপোৰ্ট লিখিছে এইবিলাকে ডকুমেন্টেশন বুলি কম এক নম্বৰত দি আছে মাল্টিপল চইচ কোৱেশ্চন আৰু তোমালোকৰ কিখিনি পিডিএফ খিনি তোমালোকৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তলত তাতে ক্লিক কৰি কিনে পিডিএফ মানে গোটেইখিনি তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা এক নম্বৰ দিয়া আছে মাল্টিপল চইচ কোৱেশ্চন মানে কি তোমাৰ যিকোনো ইয়াৰ ভিতৰত মানে একাধিক বিকল্পৰ প্ৰশ্ন মানে বহুত কেইটা থাকিব তাৰ পৰা যিকোনো এটা শুদ্ধ ওলাব লাগিব এক নম্বৰ দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ কম্পোনেন্ট অফ দ্য অফিস সুইট তোমালোকৰ কোনটো কম্পোনেন্ট নহয় ইয়াতে ৰাইটাৰটো হয় ইমপ্ৰেছটো হয় বেসো হয় তোমালোকৰ ইন্টাৰনেট এক্সপ্লোৰটো নহয় এটো ইন্টাৰনেট এক্সপ্লোৰটো আমাৰ কি হয় ব্ৰাউজাৰ হয় এ নম্বৰ কোৱেশ্চন হ'ব আনসাৰ সি কোৱেশ্চন নম্বৰ 2 the word widely used ইয়াতে কৈছে the most widely used word processing software in the latter 1917 was 1917 ৰ পিছত তোমালোকৰ কোনটো ইউজ কৰা হৈছিল এটা হ'ব অল্ড ষ্টাৰ কোৱেশ্চন নম্বৰ 2 আনসাৰ হ'ব সি কোৱেশ্চন নম্বৰ 3 we can change the mistake notice in which of the following মানে তোমালোকৰ যিবা কিবা লিখাৰ পিছত মোৰ মিস্টেক হলে তোমালোকে নোটিস কৰিব এটো মিস্টেক হৈছে বুলি কত লিখিলে হ'ব তোমালোকে ইয়াত আছে ইলেক্ট্ৰনিক টাইপৰাইটাৰ আৰু এটা ওয়ার্ড প্ৰসেসৰ সফটওয়্যাৰ সিম্পল টাইপৰাইটাৰ আৰু এটা হৈ গ'ল বট এ এণ্ড বি মানে ওপৰতে এ বি সি আনসাৰ তোমালোকৰ অপচনটো কি হ'ব বি হ'ব আনসাৰ নম্বৰ তোমাৰ কিমান হ'ব বি হ'ব 3 নম্বৰৰ বি 4 নম্বৰ কৈছে header and footer is available in which of the following menu তোমালোকৰ header and footer টো তোমালোকৰ কোনটো মেনুত available থাকে ইয়াতে চাবা ইনসার্ট আছে এটা আমাৰ সব লাইব্ৰেৰী অফিসত ক'ত আছে ইনসার্টত তোমালোকৰ header and footer টো থাকে না এই তলত আছে header and footer তোমালোকে এখন ক'ত পাবা আমি ইনসার্টত যাই কিনে পাম এখন आंसर আমাৰ কি হ'ব आंसर হ'ব আমাৰ ইনসার্ট 4 নম্বৰটো আমাৰ কি হ'ব आंसर নম্বৰ বি কোৱেশ্চন নম্বৰ 5 to hide or view the ruler we should go to the which of the following menu তোমালোকৰ যদি হাইড তোমালোকৰ এখিনি কি বুলি কয় স্কেল যে আছে ৰুলাৰ বুলি কয় হাইড কৰিব হলে তোমালোকৰ ক'ত যাব লাগিব 5 নম্বৰত এটা তোমালোকৰ आंसर হ'ব তোমালোকৰ সি এটা आंसर হ'ব সি ভিউ মেনুত গলে আমাৰ কি হ'ব এটা আমি দেখিব পাৰিম এটা চোৱা যদি আমি ভিউ মেনুত যাও ইয়াতে ভিউ ইয়াতে চোৱা এটা অপচন আছে তোমালোকৰ ৰুলাৰ বুলি আছে ইয়াতে ৰুলাৰ এটা তোমালোকে হাইড কৰা মানে লুকাই থোৱা Question number 6 to check the grammar we should go to the which of the following menu তোমালোকৰ যদি গ্ৰামাৰ যদি চেক কৰিব লাগে মানে লিখাটো শুদ্ধ হৈছে নাই গ্ৰামাৰ চেক কৰাৰ কাৰণে কোনটো ক'ত যাব লাগিব Question number 6 ইয়াতে হ'ব টুল মেনু যাই কিনে আমি কি কৰো আমি গ্ৰামাৰটো চেক কৰো এটা চোৱা ইয়াতে তোমাৰ ষ্টেটাছত আছে ইয়াতে টুল মেনুত যাই কিনে তুমি কি কৰিব পাৰা গ্ৰামাৰ স্পেলিংটো তুমি চেক কৰিব পাৰা ইয়াৰ শৰ্টকাট কি তোমাৰ কি হয় ইয়াতে F7 Question number 7 to replace the word Bombay to Bombay মানে Bombay to চেঞ্জ কৰিব লাগে we should go to the which of the following menu আমি যদি বোম্বাইৰ পৰা বোম্বাইলৈ হলনি কৰিব লাগে বোম্বাই to বোম্বাই হলনি কৰিলে হলে তোমাৰ কোনটো মেনুত যাব লাগে এটো আমি হলনি কৰাৰ কাৰণে আমাৰ ক'ত যাব ফাইন এণ্ড ৰিপ্লেছত যাব লাগিব ফাইন এণ্ড ৰিপ্লেছ আমাৰ ক'ত থাকে ফাইন এণ্ড ৰিপ্লেছটো থাকিব তোমালোকৰ বি নম্বৰ মানে এডিট মানে কি চেঞ্জ কৰাটো আমি কি বুলি এডিট বুলি কওঁ কিবা এডিট কৰা এটো Question number B 7 number এটা আছে এডিট মেনুত যোৱাৰ পিছত তোমালোকৰ কি হ'ব এডিট মেনুত ফাইন এণ্ড ৰিপ্লেছ অপচনটো আছে Question number 8 to close and open document তোমালোকৰ ডকুমেন্ট এখন ওপেন থাকিলে এখন ক্লোজ কৰিবলৈ we should be go to which of the following menu তোমাক কোনখন মেনুত যাই কিনে কি কৰিব লাগিব তোমালোকৰ ক্লোজ কৰিব লাগিব এটা অপচন নম্বৰ কি হ'ব এই অপচন নম্বৰ 5 এই ফাইল এ নম্বৰ হ'ব এটা অপচন এ হ'ব 8 নম্বৰত ইয়াতে যাই কিনে ইয়াতে ক্লিক কৰাৰ পিছত সো ইয়াতে ফাইলত ক্লিক কৰাৰ পিছত ইয়াতে এক্সিষ্ট বুলি আছে ডকুমেন্ট ইয়াতে ক্লোজ কৰিব পাৰা ইয়াতে Question number 9 which of the following is a default file extension of writer তোমালোকৰ মাইক্ৰোসফট ওয়ার্ডত যদি থাকে এটা থাকে এক্সেলত থাকিলে বেলেগ থাকিব স্প্ৰেডশীটত বেলেগ থাকে ইয়াতে আমাৰ কি কৈছে ৰাইটাৰ ফাইলৰ কাৰণে আমাৰ কি হ'ব ফাইল এক্সটেনটো Question number 9 টো আমাৰ কি হ'ব অপচন হ'ব সি ওডিটি ফাইল এক্সটেনশনটো মানে কি এটা ফাইলৰ লাষ্টত যিখন থাকে তোমাৰ ভিডিও থাকে mp4 তাৰপিছত অডিও থাকে mp3 ফটো থাকে png jpg এনেকৈ যে থাকে এখিনি ৰাইটাৰ কি থাকে ওডিটি Question number 10
হুইচ অফ দ্য ফলোয়িং টেকনিক টু সিলেক্ট দ্য ওয়ার্ড, এটা কি আছে, সিলেক্ট দ্য সেন্টেন্স, এটা হুইচ অফ দ্য ফলোয়িং টেকনিক সিলেক্ট এ সেন্টেন্স ইন এ ৰাইটাৰ, মানে এটা সেন্টেন্স তোমাক সিলেক্ট কৰিব হলে কোনটো ইউজ কৰিব লাগে, সিঙ্গল ক্লিকত তোমালোকে একো নহয়, ডাবল ক্লিক ওয়ার্ড সিলেক্ট কৰা হয়, টেবুল ক্লিকত আমাৰ কি হয়, সেন্টেন্স সিলেক্ট কৰা হয়। Question number 10, answer number C. Question number 11, which of the following is the shortcut key to redo the any operation? তোমালোকে কিবা লিখাৰ পিছত তুমি আকৌ কি কৰিব লাগে, মানে রিডিউ কৰিব লাগে। রিডিউ কাৰণে কি হয়, কন্ট্রোল জেড মানে আন্ডার রিডিউ কাৰণে কি হয়, রিডিউ কাৰণে হয় কন্ট্রোল ওয়াই, কন্ট্রোল ওয়াই মানে কি হয়, রিডিউ কৰা হয়, কন্ট্রোল ওয়াই। কন্ট্রোল আর মানে কি হয়, কন্ট্রোল আর মানে কি হয়, এলাইন রাইট, কন্ট্রোল এক্স মানে কাট, কন্ট্রোল জেড মানে কি হয়, আনডু বুলি কোৱা হয়। ইয়াতে দিয়া আছে রিডিউ কাৰণে তোমালোকৰ কন্ট্রোল ওয়াই, ইয়াতে দিয়া আছে রিডিউ অপশনটো তোমালোকৰ, ইয়াতে এডিটত গলে চাব পাৰিবা রিডিউ অপশনটো তোমাৰ ক'ত আছে, এই রিডিউ কন্ট্রোল প্লাস ওয়াই, কন্ট্রোল প্লাস ওয়াই মানে কি হয়, রিডিউ কৰা হয়। কোয়েশ্চন নাম্বার 12, টু ফাইন এ ওয়ার্ড এন্ড ডকুমেন্ট, মানে এটা ওয়ার্ডত তোমালোকে এটা যিকোনো মানে কি ওয়ার্ড এটা মানে শব্দ এটা বাছি ললে উই ক্যান ইউজ টু হুইচ অফ দ্য ফলোইং শর্টকাট কি, তোমালোকৰ কোনটো শর্টকাট কি ইউজ কৰি কিনে আমাৰ কি কৰিব লাগে, এটা তোমাৰ ডকুমেন্ট ওয়ার্ড এটা ওলাব লাগে। কোয়েশ্চন নম্বৰ 12, আনসার তোমাৰ ক্লিয়াৰ কি হ'ব, ইয়াতে এটাও নহয়, F5 F এইবিলাক এটাও নহয়, কন্ট্রোল F মানে কি হয় 5, কন্ট্রোল F মানে কি ফাইন, মানে তোমালোকৰ ওয়ার্ড কি হ'ব, সেইকাৰণে আনসার তোমাৰ কি হ'ব, আনসার হ'ব তোমালোকৰ ডি, ওপৰত আছে নো অফ দ্য above। Question number 13, spelling are connected automatically in writer because if which of the following feature, মানে তলত কোনটো ফেচাৰ তোমাক থাকিলে কি স্পেলিংটো অটোমেটিকলি তোমাৰ কি হ'ব, অটোমেটিকলি তোমাৰ চেক হৈ থাকিব। অপশন নম্বৰ কি, অটো টেক্সট, অটো টেক্সট থাকিলে তোমাৰ কি হ'ব, অটো টেক্সট থাকিলে তোমালোকৰ এইটো চেক কৰি থাকিব। 13 আনসার নম্বৰ এ। Question number 14, the ইয়াতে দিছে the default table size, মানে default table size তোমাৰ কি হ'ব, ইয়াতে default table size তোমাৰ কি থাকে, লাইব্ৰেৰী পিছত তোমাৰ থাকে 2/2, মানে দুটা কলম বা দুটা ই থাকে। চোৱা যদি এটা মই দেখাইছো, এটা টেবুল আছে, এইবিলাক টেবুল মই যদি এই টেবুলটো মই ডিলিট কৰি দিওঁ, ইয়াতে আমাৰ টেবুল আছে, যদি চোৱা টেবুলত আমাৰ ক্লিক কৰাৰ পিছত ইয়াতে ইনসার্টত যাই কিনে আমি কি কৰিব পাৰো, ইনসার্টত যাই কিনে টেবুলটো আমি ল'ব পাৰো, ইনসার্ট ইয়াতে আছে টেবুল এটা অপশন আছে, ইয়াতে ইনসার্ট এই টেবুল আছে, ইয়াতে টেবুলত যদি ক্লিক কৰাৰ লগে লগে অটোমেটিক কি আহে, 2 কলম 2 ৰ, অটোমেটিক যিখন আহে তোমালোকৰ বাই ডিফল্ট 2 কলম 2 ৰ থাকে। ইয়াৰ পিছ কোৱেশ্চন নম্বৰ আহিল 15, what is the shape of the mouse pointer when drawing a table, যেতিয়া তোমালোকে টেবুল এখন ড্ৰয়িং কৰিবা তেতিয়া তোমালোকৰ মাউস যেখন তোমালোকৰ থাকিব, মাউসৰ শেপটো কেনেকুৱা হ'ব, ইয়াতে 15 নম্বৰ এনসারটো তোমালোকৰ হ'ব বি, এটা হোয়াইট পয়েন্টার এরো, মানে তোমালোকৰ হোয়াইট থাকিব আৰু পয়েন্ট টু এরো থাকিব। কোয়েশ্চন নম্বৰ 15 বি, এটা মই দেখাই দিছো, তোমালোকৰ যদি এটা টেবুল তোমালোকৰ ক্লিক কৰিব লাগে, ইয়াতে টেবুল অপশন আছে, ইয়াতে ক্লিক কৰিলো, ক্লিক কৰাৰ পিছত ইনসার্ট, এটা যদি কৰিব লাগে ইয়াতে এরো বাটন এটা আহিছে না, এটা হোয়াইট এরো আছে না, এইটো মাউস হোয়াইট এরো, এইটো অপশন। কোয়েশ্চন নম্বৰ 16, হুইচ শর্টকাট কি ইউজ টু অটোমেটিক স্পেলিং চেক, তোমালোকৰ অটোমেটিক স্পেলিং চেক কৰাৰ কাৰণে কোনটো ইউজ কৰা হয়, কোয়েশ্চন নম্বৰ 16 কোনটো হ'ব, কোয়েশ্চন নম্বৰ 16 হ'ব। কোয়েশ্চন নম্বৰ 17, হুইচ শর্টকাট কি ইউজ টু ইনসার্ট এ টেবুল, তোমালোকৰ টেবুল যদি এটা ইনসার্ট কৰিব লাগে কোনটো শর্টকাট কি ইউজ কৰিব লাগে, 17 নম্বৰ এনসারটো কি হ'ব, এনসার হ'ব ইয়াতে এ, এনসার এ। ইয়াতে চোৱা যদি তোমাৰ টেবুল এটা লাগে, ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে টেবুল ইনসার্ট কন্ট্রোল F12, কন্ট্রোল F12 মানে কি হয়, ইনসার্ট টেবুল, কন্ট্রোল F12। Question number 17, which of the following is not a valid type of data source in mail mask, mail mask কোনটো ডাটা ফাইল তোমালোকে হৰ সোর্স নহয়। 17 নম্বৰ তোমাৰ এনসারটো হ'ব স্প্রেডশিটত নহয়, টেক্সট হয়, স্প্রেডশিট নহয়, ইয়াতে স্প্রেডশিট। Question number 18, the default orientation page in a writer, মানে পেজ orientation মানে পেজটো তোমাৰ কি দীঘলীয়া হৈ মানে থাকে না পাতলীয়া হৈ থাকে, ল্যান্ডস্কেপ নে পোর্ট্রেট হৈ থাকে, তোমাৰ অপশনটো কি হ'ব, বাই ডিফল্ট আমাৰ কি হৈ থাকে, 18 নম্বৰটো তোমাৰ কি হ'ব, ল্যান্ডস্কেপ নাথাকে, বাই ডিফল্ট তোমাৰ পোর্ট্রেট হৈ থাকিব।
ইয়াতে হ'ব অপশন এ। চোৱা যদি আমি পেজ এখন ইনসার্ট কৰো ইয়াতে যদি পেজ এখন ইনসার্ট কৰিব লাগিব এটা তোমালোকৰ সব ইয়াতে ফরম্যাট আছে ফরম্যাটত যোৱাৰ পিছত ইয়াতে পেজ স্টাইলত চোৱা বাই ডিফল্ট আমাৰ কি থাকিব ইয়াতে পেজত তোমালোকৰ কি থাকে এ পোর্ট্রেট হৈ থাকে ল্যান্ডস্কেপ না পোর্ট্রেট আর সাইজটো তোমাৰ কিতে লেটার সাইজ হৈ থাকে মন থাকিব লেটার সাইজ হৈ থাকে পোর্ট্রেট হৈ থাকে Question number 19. Which of the following is not come under the page formatting? Page formatting er মাজত কোনটো নাই ইয়াতে page margin to আহিব page margin find replace setting header and footer ইয়াতে page orientation ইয়াতে replace find and replace to তোমালোকৰ নাহে find and replace to তোমালোক নাহে এটা margin line কিবা দিব লাগে header কিবা দিব লাগে পেজৰ বা page তুমি ল্যান্ডস্কেপ কৰিবা না ইয়াতে orientation to কৰিবা orientation দুটা থাকে ল্যান্ডস্কেপ আৰু এটা থাকে পোর্ট্রেট থাকে এইখিনি তোমালোক পেজৰ ওপৰত আহে ফাইন এণ্ড ৰিপ্লেচ টু নাহে তোমালোকে অসমত দিয়া আছে তলত আছামিছত তোমালোকে চালিবা save an existing document with some another name using the save as option using the save as a option এটা আমি কি কৰিব পাৰি মানে যদি এটা ডকুমেন্ট আছে এইখন ডকুমেন্ট তোমাৰ বেলেগ এটা নাম দি কিনে সেভ কৰিব লাগে তোমাৰ কোড যাব লাগিব এটা আছে ৰিপ্লেচ দা কারেন্ট ডকুমেন্ট leave the current document intact it is not possible close the document option number 20 তোমালোকৰ आंसर কি হ'ব option number 20 option হ'ব তোমালোকৰ leave the current answer ইয়াতে option number B question number 21 shortcut key the italics মানে ইয়াত italic বুলি কোৱা হয় italic the selected text italic কাৰণে কি হ'ব লাগে তোমালোকৰ control plus I মানে কি হয় তোমালোকৰ italic হয় control plus U মানে underline Question number 22. Which option should be used to play types into punit H2O? ইয়াতে to get to ইয়াতে to যে দিয়া আছে তলত সো ইয়াতে to যে দিয়া আছে এটো to আমাৰ কি হ'ব এটো to is a proper place এটো আমাৰ proper place কি হয় এটো bold হয় না superscript হয় না underline না subscript ইয়াতে কোনটো হ'ব তোমালোকৰ তলত থাকিলে আমি কি বুলি কও তলত থাকিলে আমি কি বুলি কও subscript sub মানে তলত আৰু ওপৰত থাকিলে আমি কি বুলি কও superscript এইকাৰণে আমাৰ কি অপচন হ'ব ইয়াতে তলত যেহেতু তলত লিখা আছে আমি কি বুলি কম তলত থাকিলে আমাৰ সাবস্ক্রিপ্ট অপচন নাম্বার ডি ইয়াতে আৰু যদি এই টু তোমাৰ যদি ওপৰত লিখা থাকে আমি কি বুলি কম এটা সুপারস্ক্রিপ্ট বুলি কম তো ইয়াতে কোৱেশ্চনটো কি আছে মানে তোমালোকৰ চেঞ্জ এটা ওয়ার্ড দিছে বুকস টু এটা ওয়ার্ডলৈ কনভার্ট বুকস ওয়ার্ড ইনটু কপি কৰিব লাগে কপি মানে কপিলৈ মানে তোমালোকৰ চেঞ্জ কৰিব লাগে ডকুমেন্টত এটা 23 আমাৰ এতে কি আছে এটা কৈছে ফাইন এটা কৈছে ৰিপ্লেস এটা কৈছে স্পেলিং চেক আৰু এটা কৈছে স্পেলিং এন্ড গ্ৰামাৰ চেক তোমালোকৰ কি যদি চেঞ্জ কৰিব লাগে আমাৰ 23 আনসারটো আমাৰ কি হ'ব 23 কাৰণ আমাৰ আনসার হ'ব ইয়াৰ অপচনটো হ'ব তোমালোকৰ ফাইন এন্ড ৰিপ্লেস কৰি কিনে কি কৰিব পাৰি আমি চেঞ্জ কৰিব পাৰি কপি টু বুক টু কপি এতে কোৱেশ্চন নম্বৰ 24 What is the option to print a document so that the height of the page is less than the width মানে এটা পেজ দিছে তোমালোকৰ পেজৰ কি হ'ব হাইটটো তোমালোকৰ কম হ'ব উইডথটো বেছি হ'ব যদি যেতিয়া তোমাৰ এটা পেজ হাইটটো কম হ'ব উইডথটো বেছি হ'ব আমি কি বুলি কম ল্যান্ডস্কেপ বুলি কয় আৰু যদি হাইটটো বেছি হয় আমাৰ কি হ'ব হাইটটো বেছি আৰু উইডথটো তোমাৰ কম হ'লে তোমালোকে কি বুলি কম এটা সব মই এটা দেখা দিছো তোমালোকৰ হাইট এন্ড উইডথৰ যদি তোমালোকৰ এটা পেজ এখন তোমালোকৰ পেজ ধৰি লোৱা এখন পেজ তোমালোকৰ যদি তোমালোকৰ পেজটো তোমাৰ কি হয় হাইটটো তোমালোকৰ কম হৈছে এইখিনি তেতিয়া আমি কি বুলি কম ল্যান্ডস্কেপ আৰু যদি হাইটটো তোমালোকৰ বেছি হৈ যায় হাইটটো তোমালোকৰ বেছি কিন্তু তোমাৰ উইডথটো কম এতিয়া আমাৰ কি হয় এই উইডথ এইখিনি বুলি কয় উইডথটো আমাৰ যেতিয়া কম হ'ব আমি কি বুলি কম পোর্ট্রেট বুলি কম মানে সেইকাৰণে আমাৰ কি হ'ব आंसर হ'ব 24 आंसर হ'ব তোমালোকৰ বি ল্যান্ডস্কেপ এটা आंसर হ'ব আমাৰ ল্যান্ডস্কেপ এইখিনি আছিল তোমালোকৰ 24 লৈকে আৰু নেক্সট আছে এতিয়া fill in the blank the sub menu item with 3 dot 3 dot থেকে just after the sub menu name denoted that it will be open এটা কি হ'ব ওপেন হ'ব ডায়ালগ বক্স এখন ওপেন হ'ব এটা খালি তাত কি হ'ব ডায়ালগ বক্স কোৱেশ্চন নম্বৰ 2 the sub menu item with right hand side arrow তোমালোকৰ right hand side তোমালোকৰ কিতাপত দিয়া আছে arrow symbol এটা দিয়া আছে মেনু to click on it will be open তোমালোকে কি ওপেন হ'ব আছে সাব মেনু এখন ওপেন হ'ব এটা কি হ'ব সাব মেনু কোৱেশ্চন নম্বৰ
3 the formatting toolbar contain the various option for এটা ফরম্যাটিং কি ডকুমেন্ট ফরম্যাটিং অপশন তো থাকে ডকুমেন্ট ফরম্যাটিং মানে কালার করা সাইজ ইফেল করা তোমার কি ডকুমেন্ট ফরম্যাটিং বুলি কোৱা হয় by pressing the home key তোমালোকৰ কি হৈছে by pressing by home key you jump to the এটা যদি home key to jump কত কৰিব the beginning of the line এটা home key কৰাৰ লগে beginning of the line এখিনি হ'ব beginning of the line আৰু যদি আমাৰ কি কৈছে by the pressing n key to আমি প্ৰেছ কৰাৰ লগে কি হ'ব jump to the end of the line মানে jump কৰিব এটা তো সয়াতে ক্লিক আছে যদি আমাৰ কত যাবলৈ হোমত যাবলৈ হোম ক্লিক কৰাৰ লগে তোমালোকৰ সব পুৰণ আহিছে ইয়াতে আহিছে আমাৰ ইয়াতে মাউস ক্লিক ইয়াতে আছে আকৌ যদি আমি এন ক্লিক কৰাৰ লগে লাষ্টত আহিছে এটা লাইনৰ লাষ্টত আহিছে question number 5 after using the undo command to go to the back again the previous option তোমালোকৰ কিবা কাৰণে আকৌ undo কৰিছা তাৰ পিছত আকৌ কৰিবলৈ undo মানে বুজি পাইছা control z undo বুলি কয় আকৌ যদি কৰিব লাগে আমি কি বুলি কয় redo বুলি কওঁ redo মানে control plus y আমি ইউজ redo option control plus y মানে কি হয় ইয়াতে অপশন হৈ গল redo এখন ইয়াৰ ডাবল ক্লিক টু সিলেক্ট দা কি ডাবল ক্লিক করলে আমার কি হয় ডাবল ক্লিক করলে সিলেক্ট দা ওয়ার্ড এটা ওয়ার্ড সিলেক্ট করার কারণে আমার কি হয় ডাবল ক্লিক করা হয় আর তিনটা ক্লিক করা হয় তোমাকে সেন্টেন্স সিলেক্ট করার কারণে চারটা ক্লিক করা হয় প্যারাগ্রাফ সিলেক্ট করার কারণে কন্ট্রোল প্লাস এ করলে গোটে হোল ডকুমেন্ট সিলেক্ট হয়ে যায় দা হেডার এটা পেজৰ হেডার এট দা কত থাকে হেডারটো কত থাকে টপ হেডারটো তোমাৰ থাকে টপ অফ দা পেজ এটা পেজত তোমালোকৰ টপ থাকে আৰু কি কৈছে ফুডার মানে কি তলত বুজাই কয় তলত ফুট মানে বডি ফুডার তলত ফুডার appear at the button মানে তলত থাকে কোনোবা আকৌ ডাউন লিখি দিবা ডাউন নিলিখিলে ডাউন মানে ইয়াতে ইউজ নহয় ইয়াতে বটন বুলি কোৱা হয় টপ বটন এভৰি পেজত in the page orientation height of the page is less than the width মানে page orientationত কি হয় হাইটটো তোমাৰ কি হয় কম হয় এটা আগত মই দেখাই দিলে যে হাইটটো তোমাৰ কি হয় height of the page is less than the width মানে কি হ'ব widthটো তোমাৰ কি হ'ব widthটো তোমাৰ অলপ বেছি হ'ব সেইকাৰণে আমাৰ অপশনটো কি হ'ব ল্যান্ডস্কেপ হ'ব question number 9 the option used to see how the document will look like when it will be print যেতিয়া তোমালোকৰ ডকুমেন্ট এটা প্ৰিন্ট হ'ব প্ৰিন্ট হোৱাৰ আগতে তোমালোকৰ ডকুমেন্টটো তোমালোকৰ প্ৰিন্ট আগতে মানে কেনেকুৱা পেপাৰ আহিব কেনেকুৱা তোমালোকৰ প্ৰিন্ট হ'ব এটো দেখাৰ কাৰণে আমি কি বুলি কওঁ প্ৰি মানে কি হয় প্ৰিভিউ ভিউ মানে দেখা প্ৰি মানে আগত মানে আগত দেখা প্ৰিন্ট কৰাৰ আগত প্ৰিন্ট প্ৰিভিউ অপশন তোমালোকে এটা ব্ৰেকেটত কি হ'ব প্ৰিন্ট প্ৰিভিউ খালি ঠাইত মেল মাৰ্জ ফাইল হোল্ডিং মেল মাৰ্জে কি কৰে কি হোল্ড কৰে in the mail marks the file holding the mailing address to যেতি আমাৰ কি কৰিব এড্ৰেছটো ধৰি ৰাখি আমি কি বুলি কওঁ ডাটা সোর্স আমি কি বুলি কওঁ mailing address এটা কোৱেশ্চন নম্বৰ ইয়াতে বি দি আছে স্টেট দা হেড স্টেটমেন্ট আর ট্ৰু এন্ড ফলস মানে তলত দিয়া তোমালোকৰ সঁচা নে মিছা নিম্নলিখিত এইখিনি তোমালোকৰ ওলাব লাগে টু ওপেন দা ওয়ার্ড এটা কি আছে ওয়ার্ড প্ৰসেসৰ উইন্ডোজ মেনু অপশন ইজ সিলেক্টেড তোমালোকৰ only তোমার ওয়ার্ড নহয় ওয়ার্ড প্রসেসর না যিকোনো তোমালোকৰ এটা ডকুমেন্টছত যদি তোমাৰ কি কৰিবলৈ ডকুমেন্টছ নহয় তোমাৰ এটা ফাইল বা তোমালোকৰ ফাইল নহয় এটা ফুল তোমালোকৰ এপ্লিকেশন ওলাব লাগে উইন্ডোজত ক্লিক কৰি কিনে তাতে তুমি সার্চ কৰিলে আহি যাব সেইকাৰণে আনসার আমাৰ কি হ'ব ট্ৰু হ'ব দা কারেন্ট ফাইল নেম শো ইন দা এটা কি কৈছে স্ট্যাটাস বার এটা ফলস স্ট্যাটাস বাৰত নহয় ওপৰত যিখন ওপৰত থাকে ইয়াতে চোৱা ওপৰত আছে আমাৰ ইয়াতে আছে ডকুমেন্ট ক্লাস 3 ইয়াতে আছে এটা আমাৰ কি হয় উপরে থাকলে আমার টাইটেল বার বুলি কোৱা হয় তলত থাকলে আমাৰ কি হয় স্ট্যাটাস বার ওপৰত নহয় তলত আমি দেখা পাওঁ এটা আমাৰ কি আছে দা কারেন্ট ফাইল নেম শো এটা হৈ গল তোমালোকৰ 3 নম্বৰত দি আছে open an icon for a opening file is part of studying tool bar এটা তোমাৰ কি হ'ব এটা आंसर তোমাৰ শুদ্ধ হ'ব question number 4 the format menu contain the option that apply to whole document এটা ফরম্যাটত কি কৰিব whole document apply কৰিব পাৰি সেইকাৰণে তোমাৰ কি হ'ব ট্ৰু হ'ব it is not possible to open a word ms word file in a library office তোমালোকৰ চোৱা it is possible মানে এটো পসিবল হয় মানে ms word ফাইলটো তুমি কি কৰিব পাৰা তোমাৰ লাইব্ৰেৰী অফিসত ওপেন কৰিব পাৰা এটো সঁচা হয় তাৰ পিছত চোৱা we cannot be open library office writer file মানে লাইব্ৰেৰী অফিস writer ফাইলটো তুমি ms word ওপেন কৰিব নোৱাৰি এটা মই শুদ্ধ হয় কৰিব পাৰি কিয় নোৱাৰি এটো ডকুমেন্ট মানে ডকুমেন্ট হয় question number 6 write
ইয়াতে কৈছে writer does not permit to copy and select the text on other document. ইয়াতে কৈছে তোমালোকৰ ৰাইটাৰে কি কৰিব নোৱাৰে, তোমালোকৰ লাইব্ৰেৰী অফিচাৰ ৰাইটাৰে কোনো কপি সিলেক্ট মানে পারমিশন নিদিয়ে। এটা মিছা কথা, এটা পারমিশন দিয়ে, সেইকাৰণে এটা আনসারটো আমাৰ কি হ'ব, ফলস। Question number 7, it is not possible to copy selected text without using এটা আছে মেনু অপশন এন্ড কিবোর্ড অপশন। এতে কিবোর্ড আৰু মেনু অপশন নোহোৱাকৈ তোমাৰ কি কৰিব নোৱাৰি, সিলেক্ট কৰিব নোৱাৰি। এইখন তোমালোকৰ একচুয়ালি ক'বলৈ গ'লে তোমালোকৰ কি হয়, যদি তোমালোকৰ মাউসৰ অপশনটো ভাবিলা যে মাউসত ক্লিক কৰিব পাৰি, মাউসত ক্লিক কৰিলে তোমাৰ কি হ'ব, মাউসত ক্লিক কৰাৰ লগে তুমি কপি অপশন সিলেক্ট কৰিব পাৰা, কিন্তু তোমালোকৰ এইটো আনসার মোৰ মতে তোমালোকে চাবচোন কিতাপত কি আছে, এইটো মোৰ মতে কি হয়, এইটো ফলস হ'ব। মাউসৰ অপশনটো কোৱা নাই ন, ইয়াতে মাউস অপশন আমি ক্লিক কৰিব পাৰি, মাউস ৰাইট ক্লিক কৰিলে আমি কপি কৰিব পাৰি, সিলেক্ট কৰিব পাৰি, পেস্ট কৰিব পাৰি। to open the এটা কৈছে to open file and replace dialog box we have to formatting menu, এটা formatting menu থাকে, ফাইল ইয়াতে find and replace ভিউতে থাকে, এটা না থাকে, এখানে আমার false option। we cannot be find the all city include the document using the find and replace, yes sir। and কেন কোন সিটিটো আমি বিচাৰি পাম যদি find and replace নকৰো, এটো এখানে ট্ৰু হ'ব। while typing if an incorrect spelling detected, red line remark underline it, after the correction it red line the recover into the git এতে green। so যদি আমার কি হয় ইয়াতে red, ইয়াতে কোশ্চেনটো আকৌ বুজিলা, while typing এর কথা কৈছে, if incorrect spelling যদি স্পেলিংটো তোমাৰ ভুল হয় is detected red line in the mark underline, তো যেতিয়া স্পেলিং মিস্টেক হ'ব তোমাৰ কি আন্ডারলাইনটো আহিবই, এইটো সঁচা কৈছে। if the correcting আকৌ যদি কারেক্টৰ পিছত it the red line is convert to green line, এটা গ্ৰীন লাইনত কনভার্ট হ'ব জানো, এটা লাইনেই নাথাকে, এটা গ্ৰীন লাইন নাথাকে, যেতিয়া স্পেলিং মিস্টেক হ'ব ৰেড কালাৰ আহিব, যেতিয়া আকৌ তোমাৰ স্পেলিংটো তোমাৰ কি কৰা কারেক্ট কৰিবা তেতিয়া তোমাৰ গ্ৰীন লাইনটো নাহে, সেইকাৰণে হয়তো ফলস হ'ব। the text writer the header and footer print yes page document, প্রত্যেকটা পেজত ডকুমেন্ট কৰিব পাৰি, yes true। the page number appear at the gray background of the print with background, backgroundত প্ৰিন্ট হৈ যায় পেজ নাম্বাৰ যিবিলাক থাকে, ইয়াতে পেজ appear gray, পেজ নাম্বাৰ বিলাক appear হৈ যায়, এইটো হৈ যায়। the writer create a table with as the page area, page area সব পেজ কি হয়, যেতিয়া রাইটার ক্রিয়েট করে একটা পেজ এরিয়া মানে গোটেইখিনি তোমালোকৰ পেজৰ এৰিয়া যিখন থাকে হাইট উইডথ যিখন থাকে মাৰ্জিনত, গোটেইখিনি মাৰ্জিনত তোমালোকৰ এইখিনিত আহে, সেইকাৰণে এইটো ট্ৰু হ'ব। কুৱেশ্যন নম্বৰ 15, কুৱেশ্যন নম্বৰ 15ত কি কৈছে, মেল মাৰ্কস ইউজ টু প্ৰিপেয়াৰ মাল্টিপল কপি এট দ্য সেম টাইম, এটা কি কৈছে, মেল মাৰ্কস ইজ ইউজ টু প্ৰিপেয়াৰ মাল্টিপল কপি অফ দ্য সেম ডকুমেণ্ট, সেম ডকুমেণ্টৰ কি কৰিব, মাল্টিপল কপি তোমালোকৰ কৰিব পাৰে। ইয়াতে অপশনটো তোমাৰ কি ফলস হ'ব, সো এটা মেল মাৰ্কসটো কি হয়, এটা ডকুমেন্ট ক্ৰিয়েট কৰি বহুত কেইজন মানুহৰ ওচৰত আমি দিব পাৰো, মানে সেম কপি হয়। কিন্তু ইয়াতে কি কৈছে, ইয়াতে যদি আমাৰ কিছু মাল্টিপল ডকুমেন্ট এটা ক্ৰিয়েট কৰি মানে বহুত কেইটা বনাব নোৱাৰি, কিন্তু এটা মানে কি হয়, এটাৰ মাজত আমি বহুত কেইটা নাম দিব পাৰি। সাপোজ তোমালোকৰ এটা কাৰ্ড বনোৱাৰ পিছত যদি তোমালোকৰ কাৰ্ডটো কি কৰিব লাগে, বেলেগ ওচৰত দিব লাগে, বেলেগ বেলেগ মানুহ সিহঁতৰ ওচৰত দিব পাৰি, সিহঁতৰ ওচৰত দিলে কি হ'ব, নামবিলাক চেঞ্জ কৰি দিব লাগিব, সেম ডকুমেন্টটো নহয়, বেলেগ বেলেগ ডকুমেন্ট কৰিব লাগিব। ইয়াতে কৈছে 16 number, the format letter contain the variable information in the mail marks, এটা কন্টেন্টটো কি থাকে, এটা পেজত মানে ভেৰিয়েবল থাকে, বহুত বেলেগ বেলেগ হৈ থাকে, মানে বহুত কেইজন ওচৰৰ কাৰণে বেলেগ বেলেগ থাকে, সেইকাৰণে 16 নম্বৰটো কি হ'ব, 16 নম্বৰটো তোমালোকৰ ইয়াতে এটা কৈছে ৰাইট, ইয়াতে ফৰ্ম লেটাৰ কন্টেন the variable information in the mail marks, মেল মাৰ্কসত ভেৰিয়েবল ইনফৰমেশন থাকে, আনসার নাম্বার 2। the portrait and landscape orientation set the paper option under the property, paper option under property থেকে হয়, এটা তোমালোকে পেজ ল্যান্ডস্কেপ ওরিয়েন্টেশন তো তোমালোকৰ কি থাকে, দুটা বেলেগ বেলেগ থাকে। question number 17, question number 18, in the print range by default current page is selected printing, the print range তোমার পেজৰ রেঞ্জ যিখান থাকিব এইখিনি তোমাৰ কি হয়, কারেন্ট পেজত তোমালোকৰ প্রিন্ট কৰাৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকে, প্ৰিন্টৰ কাৰণে রেঞ্জ হৈ থাকে ইয়াতে, সেইকাৰণে ট্ৰু। তো বাই ডিফল্ট পেজ সাইজ ইজ A4, বাই ডিফল্ট আমার পেজ সাইজ A4 নহয়, কি হয়, বাই ডিফল্ট পেজ সাইজ আমার কি হয়, লেটার সাইজ হয়।
তোমালোকৰ যদি কিবা কনফিউজন আছে কমেন্ট কৰিবা আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা আৰু আগৰ ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ গোটেইখিনি নোটছ তোমালোকৰ পাই যাবা ইয়াতে ডিছক্ৰিপশ্যনত তাতে ক্লিক কৰি কিনে পাই যাবা। থেংক ইউ।